নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ৰাজ্যত পুনৰ এটা এনকাউন্টাৰ সংঘটিত হৈছে আৰক্ষীৰ গুলি চলিছে দুৰ্বৃত্ত ঢলি পৰিছে ঘটনা শ্ৰীভূমিত আৰক্ষীৰ এনকাউন্টাৰ আৰু এজন অপৰাধী যিজন অভিযুক্ত এই আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল আৰক্ষীৰ পিস্তল কাহি পলায়নৰ চেষ্টা কৰিছিল আৰু সেই সময়তে আৰক্ষীয়ে সেই অভিযুক্তটোলৈ লক্ষ্য কৰি পেলাই গুলি চলায় ফলত বাওঁ ভৰিত গুলি লাগিছে গুৰুতৰভাৱে আহত এই অভিযুক্তটোক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সমগ্ৰ ঘটনা জনাম কিন্তু ৰাজ্যত পুনৰ এনকাউন্টাৰ ঘটনা ইয়াৰ পূৰ্বেও দেখিছো আৰক্ষী কঠোৰ হৈছে এনেবোৰ অভিযুক্তৰ বিৰুদ্ধে আৰু এই যি সংঘটিত হল শ্ৰীভূমি জিলা পূৰ্বৰ কৰিমগঞ্জ নতুনকৈ শ্ৰীভূমি তাত কালি এটা সিন ৰিক্ৰিয়েচনৰ বাবে নিখা এই অভিযুক্তটোক নিয়া হৈছিল আৰু সমগ্ৰ ঘটনা জনাইছো শনিবাৰৰ দিনটোত এজন আৰক্ষী জোৱানক মহতিয়াই নিছিল নিখাৰ ভাগত আৰু ড্ৰাগছ পৰিবাহী এখন ট্ৰাকে আৰু সেই ট্ৰাকখনৰ চালক যিজন এনকাউন্টাৰ কৰা হৈছে অভিজিত শব্দকাৰ যেহেতু তেখেতক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু দুৰ্ভাগ্যবশতঃ ক'ব লাগিব যে এই আৰক্ষী জোৱানজনৰ মৃত্যু হৈছিল উজ্জ্বল বৰাৰ ঘৰ হৈছে যোৰহাটত উজ্জ্বল বৰাক যিজন ট্ৰাক চালকে খুন্দিয়া হত্যা কৰিছিল সেই ট্ৰাক চালক অভিজিত শব্দকাৰক কালি শ্ৰীভূমি আৰক্ষীৰ এটা বৃহৎ দলে নিখাৰ ভাগত সেই স্থানলৈ লৈ গৈছিল য'ত দুৰ্ঘটনাটো সংঘটিত হৈছিল অসম ত্ৰিপুৰা সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথ এই স্থানখিনি যদি কথা ক'বলৈ যাওঁ সেইখিনি স্থানত সংঘটিত হৈছিল আৰু একজেক্ট যদি লোকেশ্যনটো কওঁ পানীহাটি 30 কিলোমিটাৰ হয় তাৰ পৰা এই অসম ত্ৰিপুৰা যি ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষলৈ এই অভিযুক্তটোক কালি নিশা লৈ যোৱা হৈছিল আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত কেবাখনো শ্ৰীভূমি আৰক্ষীৰ বাহন গৈছিল কিন্তু যেতিয়া প্ৰথম অৱস্থাত সেই স্থানলৈ লৈ যোৱা হয় কিছু সময়ৰ পিছতে কিন্তু এন্ধাৰৰ সুযোগ লৈ এই অভিযুক্তটোৱে পলায়নৰ চেষ্টা কৰিছিল অভিজিত শব্দকাৰে আৰু এজন আৰক্ষী জোৱানৰ পৰা তেওঁ পিস্তলটো কাঢ়ি লোৱাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে ক'ব বিচাৰিছে লগে লগে যেটো তেওঁ কিছু আঁতৰলৈ পলাই গৈছিল আৰু তেওঁলৈ লক্ষ্য কৰি আৰক্ষী গুলি চালনাৰ ফলত কিন্তু বাওঁ ভৰিত গুলি লাগিছে এই অভিযুক্ত যি অভিজিত শব্দকাৰ যিজন ট্ৰাক চালক ট্ৰাকখনৰ নাম্বাৰ যদি ক'ব বিচাৰিছো ট্ৰাকখনৰ নাম্বাৰ হ'ল TR01 AU 1672 এই ট্ৰাকখনৰে কালি ত্ৰিপুৰাৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আনিছিল যি নিচাজাতীয় টেবলেট ইয়াবা টেবলেট বুলি কয় যেটো বহুলভাৱে প্ৰচাৰিত হয় বহুলভাৱে প্ৰচলন আছে ড্ৰাগছ আসক্ত যুৱকসকলৰ মাজত একাংশ যিসকল ড্ৰাগছ আসক্ত তেওঁলোকৰ মাজত ত্ৰিপুৰাৰ পানী সাগৰৰ পৰা আনিছিল এই ড্ৰাগছখিনি আৰু ৰাতাবাৰী আৰক্ষী থানাৰ যি নাকা চেকিং চলি আছিল হেতু সময়ত কিন্তু প্ৰথমতে পোহৰলৈ আহিছিল সেইখিনি কথা পিছত কিন্তু এই যি অভিজিত শব্দকাৰ তেখেতক গুলি চালনা কৰাৰ পিছত তেওঁ বাৰ ভৰিত গুলি লাগে আৰু নিখাই তেখেতক হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই নিয়া হৈছে আৰু আৰক্ষী কঠোৰ হৈছে জনাইছো ইয়াৰ পূৰ্বেও অপৰাধীৰ বিৰুদ্ধে আৰক্ষী যি নৰম স্থিতি আছিল আগতে কিন্তু বৰ্তমান সলনি হ'ল কাৰণ এই অভিজিত শব্দকাৰে উজ্জ্বল বৰা যিজন আৰক্ষী জোৱান 2022 চনত তেখেতে অসম আৰক্ষীত যোগদান কৰিছিল আৰু তেওঁৰ যি কালি যেনেকৈ ধৰণে মৃত্যু হৈছে শনিবাৰে তেখেত সেই স্থানত আছিল ৰাষ্ট্ৰীয় ঘাইপথত তেখেতে কৰ্তব্যৰত অৱস্থাত আছিল গাড়ীখন তেখেতে ৰখাবলৈ চেষ্টা কৰিছিল কিন্তু গাড়ীখনত যে ড্ৰাগছ আছে হেতু কথা উজ্জ্বল বৰাই প্ৰথম অৱস্থাত গম পোৱা নাছিল বা যি আৰক্ষী শ্ৰীভূমি আৰক্ষী যিসকল আছিলে তেওঁলোকে কিন্তু গম পোৱা নাছিল কিন্তু পৰৱৰ্তী সময়ত এই গাড়ীখনে প্ৰথমতে উজ্জ্বল বৰাক খুন্দিয়াই পানীহাটিত তেখেতৰ মৃত্যু হয় তাৰ পিছত কিন্তু গাড়ীখনে পলায়নৰ চেষ্টা কৰি তেওঁলোকে আকৌ আৰু 30 কিলোমিটাৰ আগবাঢ়ি যায় 30 কিলোমিটাৰ আগবাঢ়ি যোৱাৰ পিছত পুনৰ ৰাতাবাৰী আৰক্ষীৰ নাকা চেকিং আছিল তাত যেহেতু ইয়াত দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰিছিল এই স্থানীয় আৰক্ষীয়ে জনাইছিল ৰাতাবাৰী আৰক্ষীক যে TR01 AU 1672 নম্বৰ ট্ৰাকখন হেতু দিশত গৈ আছে গতিকে ৰাতাবাৰী আৰক্ষী কিন্তু তাত খস্তম হৈ আছিল কিন্তু ৰাতাবাৰী আৰক্ষীৰো নাকা চেকিং উফৰাই পেলাই পলায়নৰ চেষ্টা কৰিছিল এটো অভিজিত শব্দকাৰ লগতে আছিল হেণ্ডিমেন গিয়াসউদ্দিন এই দুটা আছিল কিন্তু ৰাতাবাৰী আৰক্ষী থানাৰ OC আৰু আনকেবাজনো আৰক্ষী জোৱান তেওঁলোকে যেটো নাকা চেকিং উফৰাই দিছিল এখন ৰাতাবাৰী আৰক্ষীৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছিল OC আহত হৈছিল আৰু কেবাজন আৰক্ষী জোৱান আহত হৈছিল গতিকে ইমান এটা ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আৰু তাৰ পিছত ইয়াক খেদি ধৰা হয় এই যি অভিযুক্ত অভিজিত শব্দকাৰ লগতে গিয়াসউদ্দিনক আৰু কিন্তু নিখাৰ ভাগলৈ যেটো দিনৰ দিনটো তেওঁলোকক জেৰা চলোৱা হয় যি বাজাৰ চিৰা থানাৰ পানীহাটি অঞ্চল আছিল তাত দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু নিখাৰ ভাগত যেতিয়া আবেলিটো একেলগে জেৰা চলোৱাৰ পিছত নিখাৰ ভাগত যেটো সিন ৰিক্ৰিয়েচনৰ বাবে তেখেতক নিয়া হৈছিল কেনেকৈ এই ঘটনা সংঘটিত হৈছিল কাৰোবাৰ পৰিচনাত আছিল নেকি তেওঁলোকে কাৰোবাৰ লগত ফোনত আছিল নেকি বা কাৰোবাৰ নিৰ্দেশ মমে আৰক্ষীৰ নাকা চেকিং তেওঁলোকে উফৰাই পঠিয়াইছিল নেকি বা ইমান খাহ কেনেকৈ হ'ল যে এজন আৰক্ষী জনক ইতিমধ্যে তেওঁলোকে খুন্দিয়াই
প্ৰাণ লৈছে তাৰ পিছত পুনৰ এখন আৰক্ষী বাহন তেওঁলোকে কিন্তু উফৰাই দিবলৈ তেওঁলোকে সা কৰিছে কিন্তু তেওঁলোকৰ পিছত ডাঙৰ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ জড়িত আছে নেকি হেতুৰ ওপৰতো আৰক্ষীয়ে তালাচ জেৰা চলাইছিল জেৰা চলোৱাৰ পিছত কিন্তু নিশা এই অভিজিত শব্দকাৰক সেই স্থানলৈ নিশাৰ ভাগত ঘুপমৰা এন্ধাৰ আছিল সেই এন্ধাৰৰ সময়তে কিন্তু শ্ৰীভূমি আৰক্ষীৰ এটা জোৱানে দলে লৈ গৈছিল আৰক্ষী জোৱানৰ দলে লৈ গৈছিল আৰু চিন নিৰীক্ষণ কৰি থকাৰ সময়তে কিন্তু অভিজিত শব্দকাৰে আৰক্ষীৰ হাতৰ অস্ত্ৰ লৈ পলায়নৰ চেষ্টা কৰিছিল আৰু তেতিয়া গুলি চলে গতিকে ভয়ংকৰ ঘটনা যেহেতু বৰ্তমান তেওঁ হস্পিটেলত আছে এই যি অভিজিত শব্দকাৰ কিন্তু আটাইতকৈ ডাঙৰ কথা ড্ৰাগছ যে এতিয়াও এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে এই যিখন ট্ৰাক আছিল ট্ৰাকখনত তেওঁলোকে ইয়াবা টেবলেট লৈ আনিছিল ক'ৰ পৰা এইটো জনাইছোঁ ইতিমধ্যে মই ত্ৰিপুৰাৰ পৰা লৈ আনিছিলে ত্ৰিপুৰাৰ পৰা আনি তেওঁলোকে কিন্তু কাগজেৰে স্ক্ৰেপৰ মাজত লুকুৱাই আনিছিল সৰবৰাহ কৰিছিল আৰু সেইখিনি সময়ত যেতিয়া নাকা চেকিঙৰ বাবে তেখেতলোকক ৰখাই তেওঁলোকে কিন্তু পলায়নৰ চেষ্টা কৰিছিল এই পথটোৱেদি এইটো পুনৰ ক'ব লাগিব যে উত্তৰ পূৰ্বাঞ্চলৰ অসম ত্ৰিপুৰা ইয়াৰ পূৰ্বেও শ্ৰীভূমি জিলাত প্ৰায় এনেকুৱা ধৰণৰ ড্ৰাগছ সৰবৰাহকাৰী ধৰা বা সেই অঞ্চলেদি যে প্ৰতি নিশাই এনেকুৱা ট্ৰাকেৰ মাজেৰে একাংশ সৰবৰাহকাৰীয়ে ন কৌশলেৰে ড্ৰাগছ সৰবৰাহ কৰি আহিছে সেইটো পুনৰবাৰ প্ৰমাণ হৈছে এই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৰ লগত কোন জড়িত হৈ আছে ত্ৰিপুৰা বা কাষতে যেহেতু আমাৰ গোটেই সেইফালে সীমান্তৱৰ্তী অঞ্চল বাহিৰৰ পৰা আহে নেকি সেইটো এটা ডাঙৰ কথা যে বহিৰাষ্ট্ৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ হয় সকলোৱে জানে মণিপুৰৰ দিশেদি আহিছিল পূৰ্বে ত্ৰিপুৰাৰ পৰা আহি আছে এতিয়া গতিকে বাংলাদেশ ম্যানমাৰ এইবোৰ অঞ্চলৰ পৰা একাংশ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই এই উত্তৰ পূবখনক কিন্তু তেওঁলোকে ড্ৰাগছৰ ঘাটিত পৰিণত কৰিছে আৰু প্ৰতিদিনে বিভিন্ন প্ৰান্তৰেদি আহে যদি কওঁ নদী পথেদি আহে স্থলপথেদি আহে এয়াৰপৰ্টতো কিমান দেখা পোৱা গৈছে বিমানবন্দৰসমূহতো কেনেকৈ ধৰণে ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা কৰোঁতে বহুতক ধৰিছে কিন্তু যিমানক ধৰিছে হয়তো তাতকৈ বেছি ড্ৰাগছ ওলাই গৈছে যাৰ বাবে ইয়াতো ড্ৰাগছৰ অবাধ প্ৰচলন আছে ৰাজ্যত আছে আৰু প্ৰতিদিনে এইটো কৈছোঁ যে অসম ত্ৰিপুৰাৰ যিটো ৮ নং ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথটোত নাকা চেকিং চলোৱা হৈছিল বা আৰক্ষী সষ্টম হৈছে কিন্তু তাৰ পাছতো নাকি লগাব পৰা নাই একাংশ এই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰবোৰক কাৰণ তেওঁলোকে ইমান সূক্ষ্মভাৱে এনেকুৱা ধৰণৰ ড্ৰাগছ সৰবৰাহৰ তেওঁলোকে কিছুমান নতুন কৌশল অৱলম্বন কৰিছে যিবোৰ কিন্তু আৰক্ষীৰ চকুত তেওঁলোকে ধুলি দিবলৈ সক্ষম হৈছে আৰু প্ৰতিনিশা এনেকুৱা ধৰণেৰে ট্ৰাক পাৰ হয় এইখন যেনেকুৱা ধৰণৰ ট্ৰাক TR01 AU 1672 যদি দুৰ্ঘটনা সংঘটিত নহলহেঁতেন তেন্তে পোহৰলৈ নাহিলহেঁতেন যে তাত 30,000টা ইয়াবা টেবলেট কঢ়িয়াই অনা হৈছিল আৰু অন্য ধৰণৰ ড্ৰাগছ সৰবৰাহৰ লগতো জড়িত আছিল বা এতিয়া জেৰা চলোৱা হ'ব যেহেতু আজি গুলি চালনা বাওঁ ভৰিত গুলি লাগিছে অভিজিত শব্দকাৰৰ তেওঁ কোনে পঠাইছিলে এই ত্ৰিপুৰাৰ পৰা ড্ৰাগছখিনি দি পেলাই আৰু ক'ত তেওঁলোকক এই বস্তুখিনি ডেলিভাৰী কৰিবলৈ কোৱা হৈছিল সেইবোৰ তথ্য আহিব কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে ৰাজ্যত তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছৰ কিন্তু সৰবৰাহ অব্যাহত আছে যিমানেই আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা নকৰক যিমানেই তেওঁলোকে ড্ৰাগছ দাহন নকৰক কিন্তু ড্ৰাগছ আহি আছে আমাৰ বিভিন্ন ৰাজ্যৰ ফালৰ পৰা আহি আছে আন্তঃৰাষ্ট্ৰীয় সীমাইদি আহিছে বিভিন্ন আমি ইয়াৰ পূৰ্বেও দেখিছোঁ উজনি অসমৰ ফালৰ পৰা অৰুণাচলৰ পৰা হওক নাগালেণ্ডৰ পৰা হওক গোটেইকেইখন কিন্তু উত্তৰ পূৰ্বৰ ৰাজ্যত ড্ৰাগছৰ অবাধ প্ৰচলন আছে আৰু লিংক আছে ইখনৰ পিছত সিখন লিংক আছে গুৱাহাটীত ড্ৰাগছৰ অবাধ প্ৰচলন চলি আছে ইয়াৰ পূৰ্বেও জনাইছোঁ কিছুদিন পূৰ্বে এই যি আমাৰ পৰহি দিনটোত এটা খবৰ আহিছিল যি বৰাগাঁৱৰ যি এটা অতি জঘন্য কাণ্ড সংঘটিত হ'ল এগৰাকী মহিলাক 9জনে যি দলবদ্ধ দৰ্শন কৰিলে তাৰ আৰতো ড্ৰাগছ গতিকে ড্ৰাগছে এফালৰ পৰা শেষ কৰিছে এজন আৰক্ষী জোৱানৰ মৃত্যু হ'ল ড্ৰাগছৰ এই বাহনখন ৰখাবলৈ গৈ উজ্জ্বল বৰা এতিয়া উজ্জ্বল বৰাৰ ঘৰ যোৰহাটত আৰু উজ্জ্বল বৰাৰ আজি নচৰদেহ তেখেতৰ স্বগৃহলৈ অনা হ'ব স্বগাঁৱলৈ অনা হ'ব আৰু এতিয়া শোকাপুল পৰিৱেশ সকলোৱে তেখেতক মনত পেলাইছে কাৰণ সকলোৰে লগত খুব প্ৰিয় আছিল এজন উজ্জ্বল বৰা 2022 চনত অসম আৰক্ষীত যোগদান কৰিছিল নিষ্ঠাৰে তেওঁ কাম কৰিছিল তেওঁৰ সহযোগীসকলে ক'ব বিচাৰিছে আৰু নিষ্ঠাৰে কাম কৰি থকা অৱস্থাতেই কৰ্তব্যৰত অৱস্থাত তেখেতৰ কিন্তু মৃত্যু হ'ল দুৰ্ঘটনাত তেখেতৰ ওপৰেদি তেখেতক মহতিয়াই নিয়ে এইখন যি অভিজিত শব্দকাৰে চলাই অনা ড্ৰাগছ সৰবৰাহকাৰী ট্ৰাকখনে ঠিতাতে মৃত্যু হৈছিল তেখেতৰ আৰু এতিয়া আজি কিছু সময়ৰ পিছতেই যোৰহাটৰ স্বগৃহখনত আহি উপস্থিত হ'ব এই উজ্জ্বল বৰাৰ নচৰদেহ শোকাকুল পৰিৱেশ সকলো গাঁওবাসী একত্ৰিত হৈছে
আৰু সকলোৰে এটাই দাবী যে দুখীয়ে কঠোৰ বা কঠোৰ শাস্তি পাওক যেহেতু 2022 চনত আৰক্ষীত যোগদান কৰিছিল তেখেতৰ ভৱিষ্যত আছিল এটা সুন্দৰ সকলোৰে লগত এটা সুসম্পৰ্ক থকা এজন যুৱক হঠাৎ প্ৰাণ হেৰুৱাব লগা হৈছে কোনে মানি ল'ব বিচৰা নাই মানি ল'ব পৰা নাই কিন্তু এটো এটা সত্য যে তেখেতৰ গাঁওবাসী আহিছে পৰিয়ালৰ কাষত আছে কিন্তু এক খুকাকুল পৰিৱেশ এটা এই যোৰহাটৰ গাঁওখনত আৰু কিছু সময় পিছতে তেখেতৰ নচৰতে আহি পোৱাৰ পিছত গাঁওবাসীয়ে তেখেতক অন্তিম শ্ৰদ্ধা জনাব আৰু অসম আৰক্ষীৰ ফালৰ পৰা তেখেতক যিখিনি তেখেতলোকৰ যেনেকুৱা ধৰণৰ নীতি নিয়ম আছে অসম আৰক্ষীৰ ফালৰ পৰা তেখেতক শ্ৰদ্ধা জনোৱা হ'ব তাৰ পিছতে তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব কিন্তু ঘটনা এনকাউণ্টাৰৰ এজন আৰক্ষীক খুন্দিয়াই হত্যা কৰা বা খুন্দিয়াই মৃত্যুমুখত পেলোৱা চালক অভিজিত শব্দকাৰক শ্ৰীভূমি জিলাত নিশা এনকাউণ্টাৰ কৰা হৈছে এনকাউণ্টাৰত বাওঁ ভৰিত গুলি লাগিছে আৰক্ষীৰ বাহনৰ পৰা তেওঁ যেটো আৰক্ষী বাহনৰ পৰা পলায়নৰ চেষ্টা কৰিছিল আৰক্ষী পিস্তল কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে লাইভটো তেওঁলোকক জনাইছো পুনৰ ৰাজ্যত এনকাউণ্টাৰ হৈছে এবাৰ স্থান শ্ৰীভূমি জিলা আৰু শনিবাৰৰ দিনটোত এজন আৰক্ষী জোৱান উজ্জ্বল বৰা যাক নাকা চেকিংৰ সময়ত এখন ট্ৰাকে মহতিয়াই হত্যা কৰিছিল আৰু ট্ৰাকখনত আছিল ড্ৰাগছ সৰবৰাহকাৰী ট্ৰাক আছিল অভিজিত শব্দকাৰ যিটো চালক আছিল তাক ধৰা হৈছিল কাৰণ এই দুৰ্ঘটনাটো সংঘটিত কৰি পুনৰ পলায়নৰ চেষ্টা কৰাৰ পিছত 30 কিলোমিটাৰ দূৰত ৰাতাবাৰী আৰক্ষীৰ এখন বাহনকো মহতিয়াইছিল য'ত ৰাতাবাৰী থানাৰ ওসি আহত হৈছিল আৰু কেইজনমান আৰক্ষী জোৱান আহত হৈছিল তাৰ পিছতে কিন্তু ধৰা হয় জেৰা চলোৱা হয় নিশা চিন ৰিক্ৰিয়েশ্যনৰ বাবে অসম ত্ৰিপুৰা যিটো সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে তালৈ নিয়া হৈছিল এটো অভিযুক্ত অভিজিত শব্দকাৰক আৰু তাৰ পিছতে কিন্তু আৰক্ষী বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল পিস্তল কাঢ়িছিল বুলি আৰক্ষীয়ে ক'ব বিচাৰিছে লগে লগে আৰক্ষীৰ গুলি চলে আৰু বাওঁ ভৰিত গুলি লাগি ঢলি পৰে বৰ্তমান চিকিৎসালয়ত আছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত শ্ৰীভূমি আৰক্ষীয়ে চলাই নিছে আৰু আটাইতকৈ ডাঙৰ কথা সকলোৱে দাবী কৰিছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোক ধৰিব লাগে আৰু এনেকুৱাবোৰ যি আন্তঃৰাষ্ট্ৰীয় চক্ৰ হওক বা আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ আছে সেইবোৰ মখিমূৰ কৰি একেবাৰে মুহাৰি পেলাব লাগে নহলে অন্যথা এনেকুৱা ধৰণৰ বহুতৰে প্ৰাণ যাব এনেকে চেকিংৰ টাইমত কিছুমানৰ প্ৰাণ গৈছে অন্য কিছুমান ড্ৰাগছ আসক্তৰ বাবে কিছুমান মানুহৰ জীৱন ধ্বংস হৈছে ঘৰ পৰিবাৰ ধ্বংস হৈছে গতিকে ড্ৰাগছ একেবাৰে নিৰ্মূল হ'বলৈ শেষ হ'ব লাগে সকলোৰে দাবী আৰু এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে সকলোৱে উজ্জ্বল বৰাৰ যি গাঁওবাসী আছে তেওঁলোকে কৈছে যে এই ঘটনাৰ তদন্ত হ'ব লাগে আৰু দুখীয়ে কঠোৰ শাস্তি পাব লাগে ধন্যবাদ